মৰমৰ বন্ধু বান্ধৱীসকল, উত্তৰদৰং টেক ইউটিউব চেনেললৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে GT-PGTৰ ক্ষেত্ৰত বিশেষকৈ বৰ্তমান প্ৰকাশিত হোৱা নোটিছ অনুসৰি PGTৰ যিসমূহ কেণ্ডিডেটে অসমৰ বাহিৰত পৰা BEd কৰিছে আৰু তেওঁলোকে এপ্লাই কৰিছে, সেইসকল কেণ্ডিডেটে BEd যি ডিগ্ৰী লৈছে সেই ডিগ্ৰীসমূহ কেনেদৰে ভেৰিফিকেশ্যন হ'ব এইটোৰ বিষয়ে আমি ভিডিঅ'ত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটোক লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত ভিডিঅ'টোৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো হৈছে ইয়াত স্ক্ৰিনিং অফ ভেৰিফিকেশ্যন প্ৰচেছ যিটো লাইন উল্লেখ কৰা আছে, ইয়াতে অসমৰ বাহিৰত যিসমূহ কেণ্ডিডেটে BEd কৰিছে সেইসকল কেণ্ডিডেটৰ কাৰণে ইয়াত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ 2 নম্বৰ যিটো পইণ্ট আছে, ইয়াত এই বস্তুটো উল্লেখ কৰিছে। ইয়াত a vacant verification of degree BEd degree obtained by the candidate from outside the state of Assam shall be conducted. Concerned universities may be conducted through email as well regarding of verification of the genuineness of mark sheet certificate issued by university with a note that verification report should be come to concerned zonal inspection of school mailing authority within period 30 days from the date of sending of email. Further non-receipt of verification report concerned university within stipulated with 30 days condition may be liable to be reject. যদি আমি এই বস্তুখিনি অসমীয়াত যদি আমি এইখিনি বস্তু গম পাওঁ তেনেহ'লে আমি ইয়াতে এইখিনি বস্তুৱে উল্লেখ কৰা আছে। যিসকল কেণ্ডিডেটে অসমৰ বাহিৰত BEd কৰিছে আৰু সেই অনুষ্ঠানটো NCT ৰিকগনাইজ অনুষ্ঠান হ'ব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰত এওঁলোক ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে মেইলৰ যোগেদি ভেৰিফিকেশ্যন কৰিব, যাৰ ভেলিডিটি থাকিব 30 দিন। 30 দিনৰ ভিতৰত তাৰ মেইলটোৰ যদি কোনো ৰিপ্লাই নাহে তেনেহ'লে কেণ্ডিডেটজনৰ ৰিজেক্টেড বুলিয়ে তেওঁলোকে ঘোষণা কৰিব। আমি এটা কথাই জানো যে অসমৰ বাহিৰত কৰা BEd ডিগ্ৰীৰ ক্ষেত্ৰত যি বেক অফিচ ভেৰিফিকেশ্যন হ'ব, এই বস্তুটো ইমেইলৰ যোগেদি কৰা হ'ব আৰু তেওঁলোকৰ ৰিপ্লাই ইউনিভাৰ্চিটিৰ পৰা ইমেইলৰ থ্ৰুদি এওঁলোকে কৰিব। এইটো ভিডিঅ'ত উল্লেখ কৰা আছিল। মৰমৰ বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু আমাৰ এই চেনেলটো যিমান পাৰে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।